Hello, future officers. 7 ডিচেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। যদিহে আপোনালোকে প্ৰিলিমছ ক্ৰাছ কোৰ্চৰ প্ৰতি ইণ্টাৰেষ্টেড তেতিয়াহ'লে আপোনালোকে অতি সোনকালে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰি পেলাই নিজৰ চিট এটা ৰেজিষ্টাৰ কৰি ল'ব পাৰে। তেনেহ'লে আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি চাইনাৰ ষ্ট্ৰেটেজিৰ ওপৰত আলোচনা কৰিম। তাৰপিছত অষ্টলক্ষ্মী মহোৎসৱৰ ওপৰত আমি অলপ আলোচনা কৰিম। মনিটাৰী পলিচি কমিটিনো কি হয় আমি চাম। তাৰপিছত অন্ন চক্ৰ প্ৰিলিমছৰ বাবে আমি অলপ চাবলৈ চেষ্টা কৰিম আৰু ইনটেক প্ৰিলিমছৰ বাবে কিনো হয় আমি অলপ সবিশেষ চাবলৈ চেষ্টা কৰিম। চাইনা ষ্ট্ৰেটেজি ৰিচেণ্টলি আমাৰ 16th ব্ৰিক্স সামিটত মোদী আৰু জিনপিঙৰ যি আলোচনা, সেই আলোচনাত আমি অলপ হ'লেও চাইনা আৰু ভাৰতৰ ৰিলেশ্যন বেটাৰ হোৱা আমি দেখা পাইছোঁ। আগৰ পৰাই আমাৰ LACক লৈ পেলাই বহুত আনৱান্টেড চিন কিছুমান হৈ আছিলে। এতিয়া LAC বুলি ক'লে আমি গম পাওঁৱে লাইন অফ একচুৱেল কণ্ট্ৰল। লাইন অফ একচুৱেল কণ্ট্ৰলৰ যিটো আমাৰ এটা পাৰ্টিকুলাৰ পাৰ্ট, এইখিনি আমাৰ লাইন অফ একচুৱেল কণ্ট্ৰলৰ একচুৱেলি ইউ উইল চি ৱেষ্টাৰ্ণ পাৰ্ট, মিডল পাৰ্ট এণ্ড ইষ্টাৰ্ণ পাৰ্ট। ইষ্টাৰ্ণ পাৰ্ট বুলি ক'লে আমাৰ অৰুণাচল প্ৰদেশৰ অংশ পৰে। এয়া হৈছে LACৰ ৱেষ্টাৰ্ণ পাৰ্ট আৰু সেই ৱেষ্টাৰ্ণ পাৰ্টত বহুত দিন ধৰি পেলাই কিছুমান আনৱান্টেড টেনশ্যনছ হৈ আছিলে। বিশেষকৈ 2020 চনত যি গলৱান ভেলী ইনচিডেণ্ট হৈছিলে, সেই গলৱান ভেলীৰ ইনচিডেণ্টত য'ত দুয়োফালৰ সৈন্যৰ এটা মানে আনৱান্টেড ক্লেছ, আমাৰ ভাৰতৰ প্ৰায় 20 গৰাকী ছলজাৰ্ছ তেখেতসকল ঢুকাইছিলে এই ক্লেছৰ বাবে। চাইনাৰো তেনেকৈ 4 গৰাকী ঢুকাইছিলে। এই ক্লেছৰ পিছত দুয়োখন দেশৰ মাজত অকণমান হ'লেও সম্পৰ্কত এটা তিতাকেহা আহি পৰিছিলেহি। এণ্ড ডেট কাইণ্ড অফ ৰিলেশ্যন আটাইতকৈ 1962 যুদ্ধৰ পিছত ইমানটো লেভেলত বিটাৰনেছ আমি দেখা নাছিলোঁ। আকৌ 2020ত সিমানটো লেভেলত তিতাকেহা আমাৰ মাজত হৈছিলে আৰু অট'মেটিকেলি চাইনিজ এপছ বেন কৰি দিয়া হ'ল। চাইনিজ ইনভেষ্টমেণ্ট হওক, ভিছা হওক, বহু ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যনছ অনা হ'ল। ডেমচোক, দেপচাং এইবিলাকত বেছিকৈ ফ'কাছ কৰা হ'ল। এইবোৰ জেগা, দিছ পাৰ্টিকুলাৰ এৰিয়াছ য'ত বেছিকৈ ফ'কাছ কৰা হ'ল। আৰু তেনেকুৱাকৈ গলৱান ভেলী, পেংগং লেক, গোগ্ৰা, হট স্প্ৰিং বিভিন্ন ক্ষেত্ৰতে আমি এনেকুৱাকৈ দেখা পাইছিলোঁ। তো এয়া দেখিছে হট স্প্ৰিং, গলৱান, তো দেপচাং প্লেইন, এইবিলাক পাৰ্টিকুলাৰ ৰিজন, পেংগং চ' এইবোৰ এনেকুৱা ৰিজন য'ত আমাৰ ক্লেছেছ হৈয়ে থাকে আগৰ পৰা। ৰাইট, মেপ ভালদৰে চালে আপোনালোকে গম পাব। এইখিনি আকসাই চীন, চাইনাই ক্লেইম কৰিছে, বাকী ইয়াতেতো আমাৰ LAC লাগিয়ে আছে। আৰু সেয়েহে ৰিচেণ্ট আমাৰ যি আলোচনা, নিগ'চিয়েশ্যনছ, সেই ৰিচেণ্ট আলোচনা পিছত অভাৰঅল ৰেচপেক্ট এণ্ড অবজাৰ্ভ দি LAC লাইন অফ একচুৱেল কণ্ট্ৰলক ৰেচপেক্ট কৰি আমি LACক আমি ক্ৰছ কৰি যাতে না চাইনাৰ আৰ্মি না আমাৰ আৰ্মি কোনো যাতে ইফাল সিফাল আগবাঢ়ি কোনো নকৰে যাতে, সেইটো লৈ পেলাই তেওঁলোকে ডিচিশ্যন লৈছে। আৰু আগৰ যিসমূহ এগ্ৰিমেণ্টছ আছিলে, মিউচুৱেল আণ্ডাৰষ্টেণ্ডিংছৰ বেচিছত আগৰ যিবোৰ পুৰণি এগ্ৰিমেণ্ট, সেই পুৰণি এগ্ৰিমেণ্টছসমূহত তেওঁলোকে একমত হৈ পেলাই থাকিব আৰু চাইনা আৰু ইণ্ডিয়া সেইমতে একেলগে থাকিব। একমত হৈ পেলাই এটা কোঅপাৰেশ্যনৰ মাধ্যমেৰে আগবঢ়াই লৈ যাব সকলোবোৰ কাৰ্য। তাকেই আলোচনা কৰা হ'ল। নো ইউনিলেটাৰেল চেঞ্জেছ টু ষ্টেটাছ কোৱ'। অভাৰঅল এইবিলাক আগৰ যি আমাৰ যুদ্ধ কাজিয়া পেচাল সেইবোৰ যাতে নহওক, তাৰ কাৰণে আমি এইবোৰ আকৌ এটা নৰ্মেল এটা ৰিলেশ্যন আমি মেইনটেইন কৰিবলৈ বিচাৰিছোঁ। ষ্টেটাছ কোৱ' আগৰ যি পুৰণি ষ্টেটাছ আছিলে, সেই ষ্টেটাছলৈ আমি ওপৰত আকৌ উভতি যাব বিচাৰিছোঁ। তো ৰিচেণ্ট আমাৰ এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ্ছৰ সৈতেও যি আলোচনা হ'ল আমি তাকেই দেখা পালোঁ। ডিপ্ল'মেটিক এংগেজমেণ্টৰ কথাও ক'ব গ'লে ব্ৰিক্স সামিটৰ কথা ক'ব লাগিব আমাৰ ৰিচেণ্ট। তাৰপিছত জয়শংকৰ আৰু ৱাং ৱিৰ G20 সামিটৰ কথা ক'ব লাগিব। ৰিচেণ্ট যি G20 সামিট ব্ৰাজিলত হ'ল, তোৰ অক্টোবৰত ব্ৰিক্স হ'ল 16th ব্ৰিক্স সামিট। ৰিচেণ্টলি আমাৰ ব্ৰাজিলত G20 সামিটো হ'ল এবাৰ, য'ত ব্ৰাজিলৰ প্ৰেচিডেণ্টশ্বিপত আমি দেখা পাইছোঁ। ট্ৰয়কাত ইণ্ডিয়াও আছে।
তাৰ পিছত লাওজত আছিয়ান মিট হৈছিলে য'ত ৰাজনাথ সিং আৰু ডং বুনৰ মাজতো এখন তেওঁলোকৰ মাজতো কথোপকথন হৈছে ওভাৰঅল যিহেতু সকলোৰে মাজত আলোচনা হৈছে আৰু সেয়েহে আমি দেখা পাইছো যে আমি এই ইস্যুটো এড্ৰেছ কৰিবলৈ সকলোৱে তেওঁলোকৰ ফালৰ পৰা আমাৰ ফালৰ পৰা আমি সকলোৱে চেষ্টা কৰিছো ওভাৰঅল এচিভমেন্ট বুলি ক'লে যিবোৰ আমাৰ ফ্ৰিকশন পইণ্টছ দেপচাং এণ্ড অল দোজ সেই য'ত বেছিকৈ আমাৰ যুদ্ধ লাগি থাকে তাতে আমি অলপমান পুনৰ শান্তি আমি অলপমান আনিবলৈ চেষ্টা কৰিছো আকৌ আগৰ যি ষ্টেটাছ কো আছিল সেই ষ্টেটাছ কোলে আমি উভতি যাবলৈ বিচাৰিছো এণ্ড অফ কোৰ্স যিবোৰ ডিসিশনছ বা ডিসকাশনছ সেইবোৰ আমি বাইলেটাৰেল দ্বিপাক্ষিক সম্পৰ্ক বা আমি দুয়োটা পন্থী আমি আলোচনা কৰি পেলাই আমি আগবঢ়াৰ ক্ষেত্ৰত আমি বিশেষকৈ ফোকাস কৰিছো তো অবভিয়াসলি ইট উইল prove an important impact on bilateral relation ভাৰত আৰু চাইনাৰ যি ট্ৰেডিং ৰিলেশন অলপ নষ্ট হৈ আছিল হেয়া অলপ হলেও ইমপ্ৰুভ হ'ব আৰু চাইনিজ ইনভেষ্টমেন্ট ইমান দিনে ইণ্ডিয়ান টেকনলজিত অলপমান ৰেষ্ট্ৰিকশনছ ফেস কৰি আছিল হেতু অলপমান হয়তো ইমপ্ৰুভ হ'ব পাৰে আৰু ওভাৰঅল ভাৰতৰ যি এলায়েন্স হে এলায়েন্সও আমাৰ লাহেকে বৃদ্ধি পাব তথাপিও ফিউচাৰ ৰিস্ক নোহোৱা নহয় চাইনা ইউ কেন নট প্ৰেডিক্ট দেম ক'ব নোৱাৰি কেতিয়াবা আকৌ হিষ্ট্ৰী ৰিপিট হ'ব পাৰে সেইকাৰণে আমি একেবাৰে চকুমুদি বিশ্বাস কৰাটো সঠিক নহয় বাট ইয়েছ ফৰ দ্য টাইম বিং এট লিষ্ট আমি আগবাঢ়ি যাব লাগে এণ্ড অফ কোৰ্স যিবোৰ সেনজিটিভ বৰ্ডাৰ এৰিয়া সমূহতো আমি অলপ ভালদৰে অবজাৰভেশ্যন ৰখাটো প্ৰয়োজন ভিজিলেন্স প্ৰপাৰ মিলিটাৰী আৰু ডিপ্ল'মেচিৰ মাধ্যমেৰে আমি আগবঢ়াই নিয়াটোৱে খুবেই প্ৰয়োজন আৰু যিহেতু মিউচুৱেল ট্ৰাষ্ট ইজ সামথিং which is important আৰু আমাৰ পঞ্চশীলো আছে আমি সেই পঞ্চশীলৰ লগত একমত হৈ পেলাই কিছু ইম্পৰ্টেন্ট ইস্যুজ যদি আমি চাইনাৰ লগত তেনেকুৱাকৈ ডিপ্ল'মেটিক্যালি ডিল কৰিব পাৰো দ্যাট ইজ দ্য বেষ্ট ষ্ট্ৰেটেজি মেইনছৰ বাবে প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে এনালাইজ দ্য কি প্ৰিন্সিপলছ আউটলাইন বাই ইণ্ডিয়া টু এড্ৰেছ দ্য বৰ্ডাৰ ষ্টেণ্ড অফ উইথ চাইনা হাউ ডু দিছ প্ৰিন্সিপলছ ৰিফ্লেক্ট ইণ্ডিয়াজ বৰ্ডাৰ ষ্ট্ৰেটেজিক এপ্ৰ'চ টু বৰ্ডাৰ মেনেজমেণ্ট তেনেহ'লে আহক ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছো অষ্টলক্ষ্মী মহোৎসৱ অষ্টলক্ষ্মী মানে celebration of north east celebrating the north east আমাৰ আঠখন নৰ্থ ইষ্টৰ ৰাজ্যৰ যি ভাইব্ৰেন্সি আমাৰ ডাইভাৰ্সিটি সকলোবোৰ ইয়াতে সেলিব্ৰেট কৰা হয় অষ্টলক্ষ্মী মহোৎসৱ আৰু অষ্টলক্ষ্মী বুলি ক'লে আমাৰ আঠখন নৰ্থ ইষ্টৰ ষ্টেটছে ইনক্লুডেড হৈ আছে আমাৰ এই ৰিজনৰ কালচাৰ আমাৰ কলা সংস্কৃতি আমাৰ যি পটেনশিয়েল সকলোবোৰ আমি ইয়াতে শোকেস কৰিছো অটল বিহাৰী বাজপেয়ীৰ গভৰ্ণমেণ্ট যেতিয়া আছিলে সেই সময়তে তেওঁলোকে মিনিষ্ট্ৰি ফৰ নৰ্থ ইষ্ট ডেভেলপমেণ্ট ডোনাৰ মিনিষ্ট্ৰিৰ তেওঁলোকে এটা লৈ আনিছিলে ডেভেলপমেণ্ট ফৰ নৰ্থ ইষ্ট আৰু বিশেষকৈ প্ৰতি মিনিষ্ট্ৰিতে 20% এটা ফাণ্ড এটা এলোকেট কৰা হৈছে যাতে আমাৰ নৰ্থ ইষ্টৰ প্ৰগ্ৰেছৰ কাৰণে যাতে এই ফাণ্ড ইউটিলাইজ কৰা হয় আৰু বিশেষকৈ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেত অহাৰ পিছত দিল্লী আৰু দিলৰ মাজত গেপ এটা ব্ৰিজ কৰা টেকনিক্যালি ক'ব গ'লে আমাৰ যেহেতু এক্ট ইষ্ট পলিচিৰ বাবে নৰ্থ ইষ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজিক্যালি নৰ্থ ইষ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট সেয়েহে আমি বৰ্তমান আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে নৰ্থ ইষ্টক অলপ হ'লেও গুৰুত্ব দিয়া আমি দেখা পাইছো আৰু বিশেষকৈ গুৱাহাটী শিলং ইম্ফল ইটানগৰ আইজল এইবোৰ মেজৰ গ্ৰোথ হাব হিচাপে emerge হ'ব ধৰিছে আৰু সেইকাৰণে কোট হিচাপে যে চাব যাওঁ the coming days are of eastern India and north east বুলি কোৱা হৈছে আমাৰ culturally we are rich in every aspect and now for maintaining a trade relation with different countries Southeast Asian countries or hoite trade relation develop koribor babeo north eastor strategic importance সকলোৱে বুজি পাইছে অসম বুলি ক'লে যেনেকৈ আমি চাহপাত তেল overall আমি কালচাৰেল হেৰিটেজৰ কথা কওঁ ঠিক হেৰিদৰে অৰুণাচল প্ৰদেশৰ নেচাৰেল বিউটি হাইড্ৰ পাৱাৰৰ কথা আপুনি ক'ব পাৰে মেঘালয় বুলি ক'লে আমাৰ টুৰিজম আমি গম পাওঁৱে তেওঁলোকৰ ইউনিক কালচাৰ আছে মণিপুৰ বুলি ক'লে আমি স্পৰ্টছৰ কথা ক্ৰাফটছমেনশ্বিপৰ কথা কওঁ মিজোৰাম বুলি ক'লে বেম্বু এণ্ড গ্ৰীনাৰী নাগালেণ্ড বুলি ক'লে বিভিন্ন ধৰণৰ হেণ্ডলুম আৰু ফেষ্টিভেলছৰ কথা মনলৈ আহে প্ৰতিখন নৰ্থ ইষ্টৰ প্ৰতিখন ষ্টেট নিজাববীয়াকৈ ইউনিক ঠিক সেইদৰে ত্ৰিপুৰা হ'লে আমাৰ ৰাবাৰ ইণ্ডাষ্ট্ৰি ভেৰি ইম্পৰ্টেণ্ট টেম্পলছ ছিকিম অৰ্গেনিক ফাৰ্মিং বায়'ডাইভাৰ্চিটি টুৰিজম সকলো নৰ্থ ইষ্টাৰ্ণ ষ্টেটে নিজাববীয়াকৈ ইউনিক আৰু ইমান বছৰ ধৰি যে আমাৰ যি নেগলেক্ট আমাক যে নেগলেক্ট কৰি আহিছিলে
আমাৰ যি ওভাৰঅল ইস্যুজ হৈ আছিলে কানেক্টিভিটি ইস্যুজ কমিউনিকেশ্যনত প্ৰব্লেম হৈ আছিলে আৰু সেইকাৰণে মেইনলাইন ইণ্ডিয়াৰ পৰা আমি যথেষ্ট দূৰত আছিলোঁ আৰু মেইনলাইন ইণ্ডিয়াৰ পৰা ইমান বছৰ ধৰি দূৰত থকাৰ কাৰণে অট'মেটিক আমাৰ ওপৰত ইকনমিক এটা প্ৰেছাৰ এটা পৰিছে ইকনমিকেলি আমি সিমানটো লেভেলত চাউণ্ড নহয় থেংক গড যে থেংকফুলি আমি সাস্টেইনেবল আমি এটা এনভাইৰনমেণ্টত আছিলোঁ কাৰণে আমাৰ ইয়াৰে খেতি হয় আমি তেনেকেই আমি চলি আছিলোঁ কাৰণে সিমানটো অসুবিধা হোৱাগে নাই সলিউশন হিচাপে বৰ্তমান গভৰ্ণমেণ্ট পলিচি আমি দেখা পাইছোঁ ভাৰতৰ গ্ৰোথত নৰ্থ ইষ্টৰ পাৰ্টিচিপেশ্যন that is something very important and of course sustainable development is the need of the hour আৰু বৰ্তমান আমি বিশেষকৈ ফোকাস কৰিব লাগিব সাস্টেইনেবিলিটিত কাৰণ ইকনমিক ডেভেলপমেন্ট উইদাউট সাস্টেইনেবিলিটি ইজ ইম্পসিবল আৰু সেয়েহে যিহেতু নৰ্থ ইষ্ট ইজ আ পাৱাৰ হাউচ অফ গ্ৰোথ এণ্ড পটেনচিয়েল এই পটেনচিয়েলক আমি ইউটিলাইজ কৰি ভালদৰে যাতে আগবঢ়াই লৈ যাব পাৰোঁ সেয়াই হৈছে আমাৰ উদ্দেশ্য Mains practice question ta rakha hoise analyze the strategic importance of connecting the northeastern region with India's broader growth story through infrastructure development and urbanization yar pisor news tole ami agbadhisu monetary policy committee reserve bank of India ji amar monetary policy committee ইয়াৰ ওপৰতে আমি অলপ আলোচনা কৰিম তেওঁলোকে বিশেষকৈ ৰেপো ৰেট আনচেঞ্জ ৰেপো ৰেট তেওঁলোকে চেঞ্জ নকৰো বুলি কৈছে 6.50% তে তেওঁলোকে থাকিব আমাৰ ৰিজাৰ্ভ বেংকে আলটিমেটলি মনিটাৰী পলিচি কমিটি এখন ফৰ্ম কৰে 6 মেম্বাৰ্ড মনিটাৰী পলিচি কমিটি এখন যাতে যিবিলাক আমাৰ ইম্পৰ্টেন্ট আমাৰ পলিচি ৰেটছবোৰ আছে repo rate, reverse repo, tar pisat amar teneke bibhinno dhoroner ase right hey important issues noy sorry hey important amar policy rate bilakot teuluke bishekoi determine kore teuluke target eta die to the composition buli kole 6 goraki member RBI governor hodai chairperson hoy monot rakhibo RBI deputy governor o thake তাৰ পিছত এগৰাকী অফিচিয়াল RBI বোৰ্ডে নমিনেট কৰে বাকি 3 গৰাকী মেম্বাৰ গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা থাকে আৰু তেওঁলোকে এটলিষ্ট প্ৰতি বছৰে 4 বাৰকৈ তেওঁলোকে মিটিংত আহি পেলাই একোটা ইম্পৰ্টেন্ট ডিসিশন তেওঁলোকে লয় বিশেষকৈ তাই হলে আমি দেখা পাও যে চেয়াৰম্যান গৰাকী এটা কাস্টিং ভোট এটা দিয়ে মানে তাই যদি হয় চেয়াৰম্যান গৰাকী যেটো পাৰ্টত সাপোৰ্ট কৰিব দ্যাট উইল উইন আমাৰ লোকসভাৰ স্পিকাৰ বা ৰাজ্যসভাৰ মানে ৰাজ্যসভাৰ চেয়াৰম্যানৰ যেনেকুৱা এটা ৰোল কাস্টিং ভোট হয়নে ইন দ্য ফাৰ্ষ্ট ইনষ্টেন্স তেওঁলোকে ভোট নিদিয়ে লাষ্টত তেওঁলোকে যদি ইন কেছ অফ তাই তেওঁলোকে শেষত ভোট এটা দিয়ে আৰু MPC মনিটাৰী পলিচি কমিটিৰ যিয়ে ডিসিশন নহওক কিয় RBI হেয়া মানিবই লাগিব ইটস বাইন্ডিং Means of practice question ta rakhisu RBI monetary policy which is based on inflation targeting needs reform comment koribole apnalokok dia hoise jodi he apnaloke main specific guidance program or babe interested tenehole oti hunkale apnaloke tolot dia contact number ti jogajog koribo pare ba yat dia QR code ti scan kori nijor seat eta book kori thobo pare tenehole ahok anna chakra nu ki hoy ami saw anna chakra aru scan portal launch korise asolte PDS public distribution system hoy anna chakra Department of Food Public Distribution or para public distribution বিশেষকৈ ফোকাস কৰিছে ডেভেলপ গুনে কৰিছে World Food Program develop কৰিছে Foundation for Innovative and Technology Transfer IIT Delhi ইয়াতে ডেভেলপমেন্টত আছে এই পাৰ্টিকুলাৰ পৰ্টেলটো আৰু বিশেষকৈ ফুড গ্ৰেইন সাপ্লাইৰ ক্ষেত্ৰত প্ৰপাৰ ডেটা আমাৰ প্ৰপাৰ ডিস্ট্ৰিবিউশন সিস্টেম কেনেকে চাব হেবোৰ কিমানখিনি ডিস্ট্ৰিবিউশন হৈছে নাই হোৱা এই গুটেবোৰ অন্ন চক্ৰ পৰ্টেলৰ দ্বাৰা গম পোৱা যাব আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন টা ৰখা হৈছে which state or union territory is the host of International Gita Mahotsav 2024 very important আপোনালোকে উত্তৰতে কমেন্ট সেকশনত জনাব পাৰে অসম ৰাজস্থান হাৰিয়ানা নে লাডাখ আৰু আজিৰ শেষৰটো নিউজ হৈছে ইনটেক কি হয় ইনটেক মানে হৈছে আসলতে ইণ্ডিয়ান নেশনাল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ ইনটেক বুলি ক'লে আমি অটোনমাস নন প্ৰফিট অৰ্গানাইজেশ্যন এটা হয়
1984তে হৈছিলে বিশেষকৈ আমাৰ যি কালচাৰেল হেৰিটেজ আমাৰ সেই হেৰিটেজ তেওঁলোকে প্ৰটেক্ট আৰু কনজাৰ্ভ কৰাৰ সংৰক্ষণ কৰাৰ দায়িত্ব ইনটেকে লৈছে আটাইতকৈ ডাঙৰ নন প্ৰফিট মেম্বাৰশ্বিপ অৰ্গেনাইজেশ্যন বুলি ক'ব পাৰে যি আল্টিমেটলি নেচাৰেল হওক কালচাৰেল হওক লিভিং হওক টেঞ্জিবল ইনটেঞ্জিবল যিয়ে নহওক যিয়ে হেৰিটেজ নহওক কিয় মুঠৰ ওপৰত তেওঁলোকে বিশেষকৈ এই আমাৰ ভাৰতৰ হেৰিটেজসমূহ প্ৰিজাৰ্ভ কৰাত তেওঁলোকে এটা ডাঙৰ দায়িত্ব তেওঁলোকে লৈ থৈছে ৱৰ্ল্ডৰ আল্টিমেটলি এটা ওৱান অফ দি লাৰ্জেষ্ট হেৰিটেজ অৰ্গেনাইজেশ্যন বুলি কোৱা হৈছে প্ৰায় 228টা চেপ্টাৰ্ছ আপুনি পাব সিমানবোৰ আমাৰ হেৰিটেজ আছে কালচাৰেল নেচাৰেল কিমান যে হেৰিটেজ আছে চ' ইটছ আ ভলেণ্টিয়াৰ বেছড অৰ্গেনাইজেশ্যন যাৰ হেডকোৱাৰ্টাৰ আপুনি নিউ দিল্লীত দেখা পাব ইনটেক কোন চনত ছেট আপ কৰা হৈছিলে উত্তৰটি যদি গম পাইছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আমাৰ কালিৰ নিউজ এনালাইচিছৰ যি প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনছ তাৰে উত্তৰসমূহ চাওঁ আহক ৰিচেণ্টলি ঘৰ চোলা শাড়ী GI টেগ পাইছিলে ঘৰ চোলা শাড়ী একচুৱেলি কোন ষ্টেটৰ হয় বুলি আমি গম পালোঁ গুজৰাট World Drought Atlas অনুসৰি how many % of population will be affected by drought by the year 2050 উত্তৰটো কি উত্তৰটো হৈছে 75% এয়াই আছিলে আমাৰ নিউজ ইয়াকে কৈ পেলাই আজিৰ নিউজ এনালাইচিছৰ সামৰণি মাৰিছোঁ যদি ইন কেছ অফ এনি এনকুৱাইৰি আপোনালোকে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া QR কোডটি স্কেন কৰিব পাৰে ধন্যবাদ জয় আই অসম